নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ঘৰৰ পৰা। আৰু আমাৰ ঘৰত আজি ৰত্নাৱলী পাঠ হ'ব। তো আমাৰ হৰণ অনুষ্ঠানৰ আগদিনাখনি ৰত্নাৱলী পাঠ হয়। তাৰে অকণমান আপোনালোকৰ মাজত ভিডিঅ'ৰ মাধ্যমেৰে দেখাবলৈ চেষ্টা কৰিছোঁ। তো যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ আৰু ডাইৰেক্ট সন্ধিয়া লগ পাম। তো ভিডিঅ'টো কেনেকুৱা লাগিলে প্লিজ লাষ্টত জনাব। ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। লেটছ গ'। তাৰে কথা আছেতো লয়া সমুদ্ৰৰ ধৰণ সেইমতে লয়া অনিশ্চৰ ধৰণ কৈছে আমি অনিশ্চৰ আমাক লৈ পিনি কি পাব। মই আগতে অকল বক্তৃতা কথা গতিকে সেই কথাটো কয় আমাৰ কাম নাই মানে অনিশ্চৰ মানে কি হ'ব কুকুৰা নেবৰ ধৰি তেনেকৈ আপুনি আপোনাৰ পাম ভাবিছে যে সেই তেনেকুৱা নিচিনা হ'ব সেই অনিশ্চৰ আৰু ঈশ্বৰ বেলেগ বস্তু। কৃষ্ণক বাদ দিয়ে যিমানবোৰ আছে চব অনিশ্চৰ। এটা দুটা শব্দ কৈছে, এটা ঈশ্বৰ আৰু এটা অনিশ্বৰ। ভাগৱত সিদ্ধান্ত দিছে কৃষ্ণ ভজি যিটো মান দেৱ ভজে ৰাক্ষস অসুৰ সিটো একোৱে নুবুজে। ৰাক্ষস বোলে কৃষ্ণক ভজনা নকৰি, কৃষ্ণক নভজি অন্য দেৱ দেৱতাক যিভাৱে ভজে এইটো সেইজনৰ কথা কৈছে। এইটো অসুৰ ৰাক্ষস বোলে, মানে সি হাঁহ পাৰ আদি কৰি একো চব খাব চব বুলিবাহা দুখে ৰাতি তকলোক যত তাৰ প্ৰতিক্ৰিয়া মহাপ্ৰসিদ্ধ লোকত বেদৰ প্ৰসিদ্ধ বহু দেৱত ভকতি কেনে কৃষ্ণ ভৈল মাত্ৰ শৰণ সম্প্ৰতি। কেলে শৰণ সম্প্ৰতি? কৃষ্ণ শৰণৰ মানে প্ৰহ্লাদে প্ৰহ্লাদৰ বচনে লৈও ইহাৰ উত্তৰ বুলন্ত প্ৰহ্লাদে বাইকে আগে নিসিংহৰ আগত প্ৰহ্লাদে কোৱা কথা এতিয়া হে প্ৰভু সংসাৰে তাপিত লোক যত নলয় শৰণ তদু পদ পংকজত দুখ এৰাই বাকে চাহে আনকে উপায় কদাচিতো দুখ তাৰ এৰাণ কোনে কৈছে? এই নিসিংহ আগত প্ৰহ্লাদে কৈ আছে দুখ এৰাবৰ কাৰণে নিব পাৰিব। কিমান ঘৰখনত কিমান বিকাই বেমাৰ চেমাৰ যেন ধৰিব তল নাপাব ক'ত ধৰিম কি নকৰিম সেইটো ভাবি থাকিব। চিত্ৰিত মাতিত লয়ে বালকে শৰণ তাৰ প্ৰতিপাল আতি কৰে দুয়োজন তথাপিতো তাৰ দুখ দেখি লোকত কদাচিতো পিতৃ মাতৃৰ সন্দেহ হুৱে হত। পিতৃ মাতৃ থাকোঁতেও মৃত্যু হয়, লগতে চকলা থাকোঁতেও কেতিয়া মৃত্যু হ'ব, দুয়োজনে মৃত্যু কিন্তু বাপেকে মাকে এটাকেইটা একেলগে যাব। শৰণ মানে আমি আচল কথাটোকে কৈ আশ্ৰয় মানে কি আৰু ভিতৰলৈ গ'লে আমি কি পাম সেইটো কথা কৈ আছোঁ। লৈক প্ৰমাণ আজি গৰ্ত ব্ৰাহ্মণত ব্ৰাহ্মণৰ কথা কৈছে বিকিলে পুত্ৰক হৰিচন্দ্ৰ ৰোগী হবে ঔষধত লয় শৰণ ঔষধ সহিতে তাৰ দেখিও মৰণ নৌকাত শৰণ লয়ে মজন্তে সাগৰে নাৱে সমে দেখি সাগৰ মৰে নাও গ'ল প্ৰাণো গ'ল। মৰাটোৰ লগত এই ৰোগীটোৱে ইমান বৰ দৰৱ মানে আপোনাৰ কি কয় এই হেৰি ৰোগীয়ে ঔষধ খাই থাকিলে জ্বলাই থাকোঁতে ঘৰত খাই দিলা ঔষধে সৈতে মৰণ কৰিছে। তাৰপৰা কৈছে নৌকা শৰণ ল'লে সাগৰ কেইবাকেও প্ৰমাণ আজিগত ব্ৰাহ্মণত ব্ৰাহ্মণে কি কৰিছিলে হৰিচন্দ্ৰ হেৰি বিকিছিল বিকিছিল
সিমতে তজুপদে নলয়া কৰণ দুখ এৰাই বাক কৰে অনেক তেখেতো নীতি মাত্ৰ কৰণ নিশ্চয় নিশ্চয় হৈছে তুমি আমাক মানে আমি খাটাং কৰিব লগা হৈছে কৰণটো তুমিয়ে একমাত্ৰ কৰণ বস্তু সেই মানে থয়ো প্ৰহ্লাদৰ বচন কৃষ্ণ কৈৰিয়া কৰে আশ্ৰয় নাহি মতিয়াৰ তাহাৰ সমান অপুৰ বচনে লৈও ইহাৰ প্ৰমাণ কৃষ্ণ বুলি হেৰি আনিছিলে এই